এয়া চাওক সিহঁতি স্থান লৈছে সেই ক'ত চাওক ৱাশ্বিং মেচিনটোৰ একেবাৰে কাষত। এতিয়া যিহেতুকে গৰমৰ দিন আমি খুবেই সাৱধানেৰে থাকিব লাগে, কিয়নো এতিয়া গাঁতৰ পৰা সাপ বেঙাদি ওলাই আহে আৰু সিহঁতে এটি সুৰক্ষিত স্থান পাবলৈ চেষ্টা কৰে আৰু ঘৰৰ চৌহদৰ বাহিৰেও ঘৰৰ ভিতৰতো সিহঁতে সোমাবলৈ চেষ্টা কৰে। গতিকে ঘৰৰ ভিতৰত থকা কিছুমান লাগতিয়ালেই হওক বা অলাগতিয়াল কিছুমান বস্তুৰ ভিতৰত সিহঁতে সোমাবলৈ চেষ্টা কৰে। লগতে এতিয়া বজাৰত ওলোৱা কিছুমান চকী আছে, চকীবিলাকৰ ভিতৰৰ ফালে ফুটা থাকে আৰু তাৰ ভিতৰতো সিহঁতে অৱস্থান কৰিবলৈ চেষ্টা কৰে। তাত মানে সিহঁতে সুৰক্ষিত বুলি ভাবে। আৰু মই যে দেখাই থৈছোঁ ফুটেজটো, তাত এটি ৱাশ্বিং মেচিন দেখাইছোঁ, ৱাশ্বিং মেচিনটোৰ ভিতৰতো সিহঁতে কেতিয়াবা সোমাবলৈ চেষ্টা কৰে। ঠিক তেনেদৰেই মই আজি আপোনালোকক আমাৰ ঘৰত হৈ যোৱা এটি ইনচিডেণ্টৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো যিহেতুকে এৱাৰনেছৰ কাৰণে প্ৰস্তুত কৰিছোঁ, সকলোৱে শ্বেয়াৰ কৰিব আৰু এটি কমেণ্ট কৰি জনাব কেতিয়াবা আপোনালোকৰ এনেকুৱা অৱস্থা হৈছে নেকি। গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতুকে এতিয়া গৰমৰ দিন, গতিকে অতি সাৱধান হ'ব লাগে। চাওক এটা কাহিনী চাওক, আমাৰ ঘৰৰ ৱাশ্বিং মেচিনটোৰ একদম চেপা খাই সোমাই আছে। চাওক এইটো এটা সাপ, গতিকে কিমান আমি সাৱধান হ'ব লাগে চাওক। চাওকচোন এইটো চাওক। গতিকে চাওক এইটো এটা কিমান আমি সাৱধান হ'ব লাগে এবাৰ চাওকচোন। এইটো চাওক, মোৰ গৃহিণীয়ে কাপোৰ উলিয়াবলৈ আহোঁতে তেওঁ একদম অকস্মাত মানে বাচিছে। এইটো চাওক, এয়া তলত কাপোৰ আছে কিন্তু ওপৰত এয়া সাপৰ তাণ্ডৱ। এইফালে খিৰিকীখন থকাৰ কাৰণে সহজতে ওলাই আহিব পাৰিলে। চাওক, গতিকে আমি কিমান সাৱধান হৈ চলিব লাগে, বিশেষকৈ গৰমৰ দিনকেইটা আমি সদায় চুক কাণ আগতীয়াকৈ আমি চাই ল'ব লাগে। তেতিয়াহে এনেধৰণৰ আমি বিপদ কিছুমানৰ পৰা আমি হাত সাৰিব পাৰিম। এবাৰ চাওক, চাওক বন্ধুসকল, আমি সঁচাকৈ কৈছোঁ বহুত সাৱধান হ'বৰ হ'ল, বিশেষকৈ এই গৰমৰ দিনকেইটাত য'তেই ত'তে মুঠতে সাপৰ তাণ্ডৱ হৈছে। সিহঁতে একো নকৰে, কিন্তু তথাপি আমি যদি অকণমান দুখ পোৱাই দিওঁ তেতিয়া কিন্তু আমাক এটেক কৰে। আৰু এয়া চাওক সিহঁতি স্থান লৈছে সেই ক'ত চাওক ৱাশ্বিং মেচিনটোৰ একেবাৰে কাষত। চাওকচোন এইটো চাওক। গতিকে সাৱধান হৈ চলিব লাগে আৰু গৰমৰ দিনকেইটা আমি সাৱধান হ'ব লাগে, নহয় জানো বন্ধুসকল। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলো সাৱধান হয়। অৱশেষত এজন এক্সপাৰ্টক মাতিলোঁ, তেওঁ এইবিলাক কাম কৰে আৰু সুন্দৰকৈ তাৰ পৰা উলিয়াই হাবিত মেলি দিয়ে। আৰু আমি পিছত চিনাক্ত কৰিলোঁ যে সেই সাপটো চকৰি ফেটি আছিলে। গতিকে অকণমান বিষাক্ত যেন মোৰ অনুভৱ হয়। আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাব, এই সাপবিধ বিষাক্ত হয় নে নহয়। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।